শিলগুটিত পৰা জালখন এবাব যাওঁতে কি বস্তু বুলি বস্তাটো পালোঁ নকৰিতে উঠাই আনিলোঁ, খুলি চালোঁ, খুলি চাওঁতে ওলাই পৰিলে কি হ'ল। অতিকে ভয়ানক বুলি ক'ব পাৰি, যিহেতু ঢকুৱাখানাৰ এখন নৈত আচলতে মাছ মাৰি আছিলে কেইজনমান মাছমৰীয়াই। সেই সময়ত মাছ মাৰি থকাৰ সময়ত তেখেতলোকে এখন দলঙৰ তল পায়হি। আচলতে সেই সময়ত জাল মাৰি থকাৰ ফলত তেখেতলোকৰ জাল আচলতে পানীৰ তলত ফচি যায়। সেইবাবে কি কৰে তেখেতলোকে নৈত নামি যোৱাৰ ফলত এটা বস্তা পায়। তেখেতলোকে সেই বস্তাটো আচলতে দাঙি আনে, জালখনৰ লগতে বস্তাটোও দাঙি আনে। যি দৃশ্য দেখে, বস্তাটো আচলতে এলুমিনিয়াম তাৰে বন্ধা আছিলে। যি দৃশ্য দেখে আচলতে আপোনালোকেও দেখিলে আচলতে গাৰ নোম দাং খাই যাব। এটা নৰমুণ্ডু তেখেতলোকে দেখে। আচলতে সেই দৃশ্য দেখি তেখেতলোকৰ আচলতে ভয়ত কঁপি যায়। এনে এটা দৃশ্য আপোনাৰ আৰু মোৰ বাবে কোনো সাধাৰণ দৃশ্য নহয়, সেইবাবে তেখেতলোকো কঁপি যায়। অতি সোনকালে প্ৰশাসনক ইয়াৰ সেই কথা অৱগত কৰে। প্ৰশাসনে আহে, কিন্তু মুণ্ডটো কাৰ এতিয়াও গম পোৱা হোৱা নাই। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো এনে এটা ভিডিঅ' আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। পৰৱৰ্তী সময়ত গম পোৱা যাব, টেষ্টৰ যোগেদি গম পোৱা যাব যে এই আচলতে মুণ্ডটো কাৰ আৰু কোনে এনেধৰণে হত্যা কৰিলে, কাক কোনে হত্যা কৰিলে। সকলোবোৰ পৰ্দাৰ আঁৰত পৰৱৰ্তী সময়ত সকলোবোৰ গম পাব। ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শিলগুটিত পৰা জালখন এবাব যাওঁতে কি বস্তু বুলি বস্তাটো পালোঁ নকৰিতে উঠাই আনিলোঁ, খুলি চালোঁ, খুলি চাওঁতে ওলাই পৰিলে কি হয় এতিয়া ধৰিব পৰা নাই। ময়ো আজি কি বিচাৰ কৰা আৰু আপুনি কেইজন আছিলে? আমি 6জনমান আছিলোঁ। 6জনমান। কিমান সময় মাছ পোৱাৰ পিছত ওলাইছে বস্তুটো? কোনে আৰম্ভ কৰিছিলোঁ, আমি 10-12মান মাৰিছিলোঁ মাছ। তাৰপিছতে পালোঁ বস্তাটো, খুলি চালোঁ, সেইটো ওলালে আৰু। কি জাল মাৰিছিলে আপুনি? শেৱালি জাল মাৰিছিল। কি বস্তুটো পেকিং হৈ আছিলে নে কি হয়? বস্তাত বান্ধি থোৱা আছিলে। কিহে বন্ধা আছে? তাঁৰডালে বান্ধি থোৱা আছিলে মানে এলুমিনিয়াম তাঁৰডাল, লগত এটা পাথৰ আছিলে। বস্তাৰ ভিতৰত শিলগুটি ভৰাই থোৱা আছিলে। ব্ৰাছ চাছ কৰি ওলাইছে, ইমানটো ধৰিব পৰা নাই বাৰু। জেগাডোখৰ নাম আপোনালোকৰ? এইটো বৰ্তমান ধুনীয়া বুলি কয়, কিন্তু আমাৰ ঘৰ বাটৰ মাৰিছে। আপোনাৰ নামটো? মই বুলবুল শইকীয়া। উদ্ধাৰ হৈছে, আপোনালোকে কেনেকৈ পালে, দেখা পালে? আমি ডুবিজত যিটো জেগাত মানে বস্তুটো ওলাইছে, সেই ডুবিজত আমি মাছ মাৰিছিলোঁ, শেৱালি জাল। জালখন মই মাৰিছিলোঁ আৰু মোৰ সেয়া ভতিজা ল'ৰা হয়। তেওঁ নতুন জালখন মানে পাথৰত লাগি ধৰাৰ কাৰণে তেখেতক উঠাই আনিবলৈ ক'লোঁ। তেওঁ উঠাবলৈ যাওঁতে নামি যাওঁতে ভৰিত মানে বস্তা এটা নিচিনা অনুমান কৰিলে। তাৰপিছত বোলে বস্তা এটা পাইছোঁ বৰ্তা, যি হয় উঠাই লৈ আছোঁ, জালখন এৰুৱাই বস্তাটো উঠাই আনি পিনি বাহিৰত আমি খুলি চালোঁ। খুলি চাওঁতে এটা পাথৰ ওলাইছে, ভিতৰত এটা পলিথিন, তাৰ ওপৰত এটা বস্তা। পলিথিনটো খুলি দিয়াৰ লগে লগে সেই বস্তুটো ওলাইছে। পলিথিনটো এক্সট্ৰাকৈ বন্ধা আছে নেকি? পলিথিনটো এক্সট্ৰাকৈ বন্ধা হয়, এটা এলুমিনিয়াম তাৰে বন্ধা আছিল। গতিকে সেইখিনি বস্তু আমি দেখা পাইছোঁ। লগে লগে আমি প্ৰশাসনক খবৰ কৰিছোঁ, তেখেতলোকে আহি ব্যৱস্থা কৰিছে। এতিয়া আমি সিমানখিনিয়ে জানো আৰু। আপোনাৰ ঘৰ? মোৰ 2 নং বাটৰ নাম কি ক'লে? ৰমণী শইকীয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।